নগাঁৱৰ এটা গুদামৰ পৰা বৃহৎ সংখ্যক চুৰি সামগ্ৰী জব্দ কাহ পিতলৰ সামগ্ৰীৰ লগতে 100ৰো অধিক বেটাৰী জব্দ ঘটনা সন্দৰ্ভত আটক দুজনক নগাঁৱত বৃহৎ সংখ্যক চুৰি সামগ্ৰী জব্দ নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ঠিং গেটৰ সমীপত এটা গুদামৰ পৰা বহু চুৰি সামগ্ৰী জব্দ কৰে নগাঁও হৈবৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত কেইবাবিধো কাহ পিতলৰ সামগ্ৰীৰ লগতে প্ৰায় 100ৰো অধিক বেটাৰী জব্দ কৰিবলৈ সক্ষম হয় আনহাতে ঠিং গেটৰ উক্ত গুদামটো আমজাদ আলী আৰু কচুৱাৰ শামছুল উদ্দিনৰ বুলি জানিব পৰা গৈছে গুদামটোৰ পৰা চুৰি সামগ্ৰীখিনি জব্দ কৰাৰ লগতে সাহাত আলী আৰু শহীদুল ইছলাম নামৰ দুজনক আৰক্ষীয়ে আটক কৰে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আজি ঢিং গেটৰ এখন স্ক্ৰেপ ডিলৰ শ্বপ আছিল গোডাউন তাতে আমাৰ আজি ৰেড কৰা হয় তাতে এটা হিউজ কোৱান্টিটি অফ ছাছপেক্টেড ষ্টলেন আইটেম ৰিকভাৰী কৰা হৈছে তাতে বিভিন্ন ধৰণৰ সামগ্ৰী যিখিনি আমি ছাছপেক্ট কৰিছোঁ যে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা চুৰি কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কাঁহ পিতলৰ বস্তু পোৱা গৈছে এচিৰ টিউব পোৱা গৈছে যথেষ্ট সংখ্যক তাৰপিছত আপোনাৰ APDCLৰ বিভিন্ন ধৰণৰ সামগ্ৰী যিখিনি আমাৰ ইলেক্ট্ৰিক পোষ্টত ইউজ কৰোঁ এণ্ড গভৰ্ণমেণ্ট প্ৰপাৰ্টিজ আমি কৰি আছোঁ এইখিনি অলৰেডি ইয়াত আমি চাই থকা গৈছে হিচাপ কৰি থকা গৈছে গতিকে কমপ্লিট হ'লে আপোনালোকে কমপ্লিট পিকচাৰটো গম পাব এইটো গুদাম হয় এইটো গুদাম হয় ইয়াত বিভিন্ন ডিষ্ট্ৰিক্টৰ আৰু ডিষ্ট্ৰিক্টৰ বাহিৰৰ বিভিন্ন ধৰণৰ ইয়াতে তেনেকুৱা স্ক্ৰেপ আইটেমছবিলাক আহে ইয়াত ৰাখে গতিকে আজি এখন গাড়ী ইয়াতে আনলোড কৰি থকা অৱস্থাত পোৱা গ'ল পোৱাৰ পিছত আমি গোডাউনটো ৰেড কৰোঁ ৰেড কৰাৰ পিছত এইখিনি সামগ্ৰী গাড়ীখন সামগ্ৰী ফালৰ পৰা বুলি কৈছে এইটো আমি এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰি আছোঁ গোটেই এণ্টায়াৰ ট্ৰানজেকশ্যনটো আমি গম পাম আটক কৰিছে এই পৰ্যন্ত আমি যিকেইজন ব্যক্তি পাইছোঁ তেওঁলোকক কৰি থকা হৈছে নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট এনিভাৰত 24